আজিৰ দিনটোত কি কৰিলো বলক ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা একেলগে চাওঁ। হাই, মোৰ নাম তাসমিন। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো ৰাতিপুৱাৰ পৰা। ৰাতিপুৱাই সোনকালে গৈ কিনে পোষ্ট অফিচত মোৰ ইম্পৰ্টেণ্ট কাম এটা আছিল। দেৰি নকৰি লগৰজনীক লগ ধৰি ওলাই দিলো। ইম্পৰ্টেণ্ট কামটো হৈছে পইচা জমা কৰা। কাৰোবাক যদি পইচা দৰকাৰ হয় তো মোক আহি নকব। আপোনালোকৰ দৰকাৰত মই কিয় পইচা দিম? সেইবোৰ বাদ দি মই লগৰজনীয়ে ফটো আৰু ভিডিঅ' কৰিলো। কৰবাত আহিলে ফটোৱে মেইন। মানে বেছি ভাগৰ লাগিলে যে আহি এক বটল পানী খাই শেষ কৰি দিলো। আজি আকৌ আমাৰ চেম্বাৰ খালীও আছিলে। ভালে লাগিছে, আজি অলপ কাম কম হ'ব। সেইকাৰণে তাৰক মেহতা লগাই মই লগতে লাঞ্চ কৰি ললো। ঘৰ আহি পাই ভালকে একাপ গাখীৰ চাহ খাওঁ বুলি কেনে সেইকাৰণে এগালমান গাখীৰ অলপমান পানী দি কেনে দুটামান ইলাইচি দি আৰু মোৰ চাহ হৈ গ'ল ৰেডি। খাই ভাবিলো যে আজি আকৌ স্কিন কেয়াৰ কৰো নেকি বুলি, আৰু ভাবা কথাটোতো মই কৰিবই লাগিব। দিনমানৰ আগতে মই বাতি এটাতে বৰফ কৰি কিনে থৈ দিছিলো, আৰু এই বৰফটো ইমানেই ডাঙৰ হ'ল যে হাতত লোৱাৰ লগতে মোৰ হাতখন বিষে হৈ গৈছিলে। বৰফটো ওলোৱাই চফা কটন কাপোৰ এটাত মেৰিয়াই ললো আৰু মুখখন ভালদৰে মাছাজ কৰি। স্কিনৰ কাৰণে বৰফ বহুত বেছি ভাল হয়। তাৰপিছত মই লগালো আকৌ আজি নিমপাতৰ গুৰি। আপোনালোকে মোক নিমপাত লগোৱা দেখিছিলে। যোৱাকালি নিমপাত লগাই মই স্কিনখন বহুত বেছি ভাল পালো, সেইকাৰণে আজি আকৌ লগাই ললো। আজি স্কিন কেয়াৰ মোৰ হৈ গ'ল কমপ্লিট। তাৰপিছত মই ধুনীয়াকে নাৰিকল তেল অকণ মুখত সানি ললো। আজি এইফালে মই নতুনকে চিকেনৰ ৰেচিপি এটা বনাইছো। চিকেনখিনি ফ্ৰাই কৰি ইয়াত মই ধনিয়া, জলকীয়া, পিঁয়াজ আৰু বিলাহীৰ এটা মিক্সড পেষ্ট আৰু লগতে অলপমান দহি দি মেৰিনেট কৰি থলো। মই যোনখন কেৰাহীতে ফ্ৰাই কৰি থৈছিলো চিকেনখিনি, সেই কেৰাহীখনতে গোটেইখিনি পেষ্ট দি কেনে ইয়াক যি মছলা লাগে সকলোবোৰ মছলা দি কেনে ইয়াক ধুনীয়াকে ভাজি লৈছো। মই ইয়াত এড কৰিছো কাশ্মীৰী লাল মিৰ্চ। তাৰপিছত মই ইয়াত কেইটামান আলু দি দিছো। বিনা আলুতটো আমাৰ ঘৰত তৰকাৰী খোৱা অসম্ভৱ। মই মেৰিনেট কৰা চিকেনখিনি ইয়াত ধুনীয়াকে এড কৰি এইখিনি ভালদৰে ভাজি ললো। ভিডিঅ'ৰ ক্লিপখিনি মই ল'বলৈ পাহৰি থাকিলো, কিন্তু একো নাই। আজি ভিডিঅ'টো ইমানতে আছিলে। আশা কৰিলো ভাল পালে। বাই।